মৰ্নিং আপোনালোকৰ খবৰ কেনে? মই ভালে আছোঁ। আপোনালোকৰ আশীৰ্বাদে বৰ গৰম আমাৰ ইয়াত। আপোনালোকৰ তাত গৰম হৈছেনে নাজানো, কিন্তু এতিয়া এনেকুৱা গৰম হৈ আছে নকওঁ আৰু। তথাপিতো কি কৰোঁ, আজি কেইটামান কাপোৰ লৈ আনিলোঁ। পদ্মিনী যোৰা, খুবেই ধুনীয়া পদ্মিনী যোৰা। প্ৰথমটো দেখুৱাওঁ আপোনালোকক, গ্ৰীণ কালাৰ। এয়া হৈছে গ্ৰীণ কালাৰ পদ্মিনী যোৰা, দুটা গাই দিয়া আছে, মাল্টি কালাৰ পুলিয়ে তৈয়াৰ কৰা আছে, বিচনী গাই দিয়া আছে, খুবেই ধুনীয়া। এয়া চাদৰখন আগটো আছে, মাজৰ গোটেই ধুনীয়া। এই চাদৰখন মাজৰ বুটা খুবেই গনকৈ দিয়া আছে, এইফালে চাদৰ আগটো। এয়া আছে চাদৰখন দেখুৱালোঁ। আৰু ইয়াত চাওক আপোনালোকে, এয়া ব্লাউজৰ কাৰণে পটি খুব ধুনীয়াকৈ বনাই দিয়া আছে। এয়া ব্লাউজ পিচৰ কাৰণে, এয়া চাওক ব্লাউজ পিচৰ কাৰণে খুবেই ধুনীয়াকৈ বনোৱা আছে। আৰু তলত দেখুওৱা আছে ছাইড পাৰি, ওপৰত ব্লাউজ পিচ, তলত ছাইড পাৰি। এতিয়া চাওঁ ইয়াৰ মেখেলাখন, খুবেই ধুনীয়া মেখেলা। আজি কাপোৰবিলাক একেবাৰে ধুনীয়া কাপোৰ। এয়া আছে মেখেলাখন, চাওক আপোনালোকে, খুবেই ধুনীয়া। যদি আপোনালোকে কিনিব বিচাৰে স্ক্ৰীনশ্বট কৰি এই কাপোৰযোৰ ল'ব পাৰিব। এতিয়া দ্বিতীয়খন কাপোৰ দেখুৱাওঁ আপোনালোকক। এয়া হৈছে দ্বিতীয়খন কাপোৰ। এই কাপোৰযোৰ হৈছে আপোনাৰ চেল্ফ বল্ডাৰ কাপোৰ, ৰাণী কালাৰ চেল্ফ বল্ডাৰ কাপোৰ, বিচনী গাই দিয়া আছে। ইয়াত এটাই গাই দিয়া আছে চেল্ফ বল্ডাৰ। ইয়াৰ চেল্ফ বল্ডাৰ কাপোৰ খুবেই ধুনীয়া কাপোৰ। এইবিলাকৰ বেছি দাম নহয় বাৰু। এই চেল্ফ বল্ডাৰৰ দুটা কোৱালিটি আছে, আৰু ইয়াৰ দামটো কম হ'ব। মাজৰ বুটা খুবেই গনকৈ দিয়া আছে। গতিকে এয়া গ্ৰীণ কালাৰ আছিলে, এয়া সেউজীয়াৰ লগতে ৰাণী পিংক লাগি আছে। খুবেই পদ্মিনী, পিয়ৰ পদ্মিনী। যিমান গৰম হ'লেও এই কাপোৰযোৰ পিন্ধিব পাৰিব, আৰু ঠাণ্ডাত পিন্ধিব পাৰিব, খুবেই ধুনীয়া। এই ফুলবোৰ মাল্টি কালাৰ পুৰে তৈয়াৰ কৰা আছে, মাটিশালত হাতে বোৱা কাপোৰ, খুবেই ধুনীয়া কাপোৰ। এই চাদৰখন দেখুৱালোঁ আপোনালোকক। এতিয়া দেখুৱাম আপোনালোকক ইয়াৰ মেখেলাখন দেখুৱাম, আৰু ইয়াৰ ব্লাউজ পিচ দেখুৱাম। এয়া হৈছে আপোনাৰ ব্লাউজ পিচৰ কাৰণে এডাল পাৰি দিয়া আছে। এয়া চাওক পাৰি, এয়া ব্লাউজ পিচখন। তাৰপিছত ইয়াত এয়া চাওক সূতা, চাওক আপোনালোকে অৰিজিন সূতা, পদ্মিনী সূতা। আৰু এয়া হ'ল মেখেলাখন, চাওক আপোনালোকে। কাপোৰ যদি পচন্দ হৈছে স্ক্ৰীনশ্বট কৰি পটাপট কল কৰিব, কিয়নো এতিয়া বিহু আহি আছে লাহে লাহে, কাপোৰ খুব চেল হয় এতিয়া। গতিকে আপোনালোকে নিজৰ পচন্দৰ কাপোৰ নাপাব পাৰে, গতিকে পটাপট কল কৰি যোগাযোগ কৰিব। 9101647653 নম্বৰত কল কৰি যোগাযোগ কৰিব। মই DTDC কুৰিয়াৰ আৰু পষ্ট অফিচৰ দ্বাৰা আপোনাৰ ঘৰে ঘৰে কাপোৰবিলাক পঠিয়াই দিব চেষ্টা কৰিম। মাত্ৰ 2 দিন বা 3 দিনৰ ভিতৰত আপোনাৰ কাপোৰ পাই যাব, একদম ফাইনেলি পাই যাব। আৰু কাপোৰৰ কাৰণে মই টেনশ্যন ল'ব নালাগে, আপোনালোকে গুগল পে', ফোনপে' কৰিব পাৰিব। আৰু 3 দিনৰ ভিতৰত আপোনাৰ পচন্দৰ কাপোৰ খুবেই কম দামত কিনি পিন্ধিব পাৰিব। ৰমাপাৰ সদায় আপোনালোকে গম পাই চাগে, ৰমাপাৰ ইয়াত সদায় একেবাৰে অৰিজিন মাটিশালত বোৱা কাপোৰহে পোৱা যায়। গতিকে আজিও ঠিক তেনেদৰে ধুনীয়া ধুনীয়া কাপোৰ কেইটামান লৈ আনিছোঁ। এতিয়া দেখুৱালোঁ গ্ৰীণ কাপোৰ, সেউজীয়া আৰু ৰাণী পিংক, এযোৰ দেখুৱালোঁ চেল্ফ বল্ডাৰ। এতিয়া দেখুৱাম আপোনালোকক মই ক'লা কাপোৰ। ক'লাযোৰ খুবেই ধুনীয়া, আৰু এই ক'লাযোৰ চাওক আপোনালোকে, ডাবুল গাই দিয়া আছে, একেবাৰে হেভি। এয়া হৈছে চাদৰখনৰ আগটো, চাওক কিমান ধুনীয়া মাল্টি কালাৰ পুৰে তৈয়াৰ কৰা আছে, বিচনী গাই দিয়া আছে। মাজৰ বুটা চাওক, একেবাৰে ধুনীয়া কাপোৰযোৰ বুলি ক'লে এই কাপোৰযোৰ হৈছে ফেণ্টাষ্টিক। আজিৰ ভিতৰত আটাইতকৈ ধুনীয়া কাপোৰযোৰ। গতিকে এই ফুলবোৰ মাল্টি কালাৰ পুৰে তৈয়াৰ কৰা হৈছে, সূতাৰে তৈয়াৰ, দলিগুলি নহয়, ডেমচিগুলি নহয়, এই সূতাৰে এই ফুলটো তৈয়াৰ কৰা হৈছে। চাওকচোন খুব ধুনীয়াকৈ বনোৱা হৈছে, একদম আনকমন ডিজাইনত কাপোৰবোৰ বোৱা হৈছে। এইবোৰ হৈছে আপোনাৰ মাটিশালত বোৱা কাপোৰ। ইয়াত ফুলপটি বুলি ক'লে ফুলপটিৰ দামটো অকণমান বেছি, আপোনালোকে গম পাই চাগে। এয়া ফুলপটি কিমান ডাঙৰ ডাঙৰ পটিৰে প্ৰডাক্ট কৰা হৈছে। এয়া চাওক আপোনালোকে কিমান ডাঙৰ, 1 2 3 4 5 6, এয়া 6ডাল হ'ল আপোনাৰ চাদৰখনৰ কাৰণে, আৰু এডাল হৈছে ব্লাউজৰ কাৰণে। ব্লাউজ পিচ ইয়াত পিছফালে লাগি আছে, আৰু এইফালে ছাইড পাই লাগি আছে। এতিয়া চাওক আমি ইয়াৰ মেখেলাখন, ৱাও, কি মেখেলা কিমান ধুনীয়া, চাওকচোন কি ডাঙৰকৈ বনাইছে, একেবাৰে ধুনীয়া কাপোৰ। গতিকে এই কাপোৰযোৰ আপোনালোকে পচন্দ যদি হৈছে স্ক্ৰীনশ্বট কৰক, আৰু পটাপট বুকিং কৰক, আৰু কল কৰি ৰমা পাওক আপোনালোকে যোগাযোগ কৰক। কাপোৰযোৰ খুবেই ধুনীয়া কাপোৰ, একেবাৰে মৰম লগা কাপোৰ। বিহুত পিন্ধি খুব ধুনীয়া হ'ব। আৰু এই গৰম দেখিছে আপোনালোকে, ইমান গৰম। এতিয়া কি পদ্মিনী কাপোৰ পিন্ধে, পদ্মিনী কাপোৰ পিন্ধিলে কি হয়, একদম মূল্যাম হৈ থাকিব। খুবেই ধুনীয়া কাপোৰ, আৰু কাপোৰযোৰ একেবাৰে ভাল কাপোৰ। গতিকে এতিয়া লাষ্টৰ এযোৰ কাপোৰ আছে, এইযোৰ কাপোৰ দেখুৱাই আজিৰ ভিডিঅ' আৰম্ভণি মাৰিম। এতিয়া লাষ্ট কাপোৰটো হৈছে আপোনাৰ এইফালে চাওক আপোনালোকে, এয়া লাষ্ট কাপোৰ হৈছে ব্লু কালাৰ। ব্লু কালাৰ মানে চিয়াহী কালাৰ। এই চিয়াহী কালাৰ কাপোৰযোৰ বিচনী গাই দিয়া আছে, আৰু ইয়াত ডাবুল গাই দিয়া আছে চেল্ফ বল্ডাৰ, একেবাৰে ডাঙৰ চেল্ফ বল্ডাৰ কাপোৰ। আৰু এই ৰাণী পিংক চেল্ফ বল্ডাৰ কাপোৰযোৰৰ দামটো অকণমান কম হ'ব, কিয়নে ইয়াত চেল্ফ বল্ডাৰটো এইটো কম দামৰ, আৰু এইটো দামটো অকণমান বেছি হয় ইয়াত, কিয় মানে ডাঙৰকৈ এই ফুলটো বাচা হৈছে। এইবিলাক হাতে বোৱা কাপোৰ। মাজৰ বুটা চাওক কিমান ধুনীয়া হৈছে, ইয়াৰ মাজৰ বুটা একেবাৰে ধুনীয়া কাপোৰ। এয়া চাওক আপোনালোকে চাদৰখনৰ আগটো চাওক, কিমান ধুনীয়া ফেণ্টাষ্টিক বনাইছে, নহয় জানো? ধুনীয়া কাপোৰ, একদম পিন্ধি কি মজা লাগিব জানে নাই, একেবাৰে পাতলা লাগে নহয়নে? এয়া চাওক কি ধুনীয়া কাপোৰ, একদম মিহি,
একেবাৰে মিহি কাপোৰ, মৰম লগা কাপোৰ, একদম পিন্ধি খুব ধুনীয়া লগা। গতিকে এই কাপোৰযোৰৰ লগত কি কি আছে বুলি ক'লে, দুডাল ছাইড পাৰি দিছে গাইছ, দুডাল ছাইড পাৰি, ব্লাউজৰ কাৰণে দুডাল, একদম এই কাপোৰযোৰ মানে এই ব্লাউজখনৰ কাৰণে খুব ধুনীয়াকৈ পিন্ধিব পাৰিব, কিয়নে ইয়াত দুডাল পাৰি দিয়া আছে। এডাল ব্লাউজত ইয়াত দিব পাৰে, নহ'লে পিছপাই দিব পাৰিব, এডাল হাতত দিব পাৰিব। সেইটো কাৰণে ইয়াত দুডাল পাৰি দিয়া আছে ব্লাউজটোৰ কাৰণে। ইয়াৰ হৈছে ব্লাউজ পিচ, ইয়াত পাৰি নালাগে, কিয়নে ইয়াত পাৰি অলৰেডি পাৰি পিক্স পাৰি আছে, পিক্স পাৰি খুব ধুনীয়া মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা পিক্স পাৰি ইয়াত লাগি আছে, খুব ধুনীয়া এই চিয়াহী যোৰাত, নহয়নে? এতিয়া ইয়াৰ মেখেলা চাওঁ আমি, লাষ্ট যোৰাৰ মেখেলা চাওঁ আমি। এয়া হৈছে শেষৰ যোৰা, আজি মাত্ৰ 4যোৰ কাপোৰ লৈ আনিছোঁ। এয়া চাওক ইমান ধুনীয়া, ইমান হেভি, এই কঁকালৰ ওপৰত পাই গৈছে ভাই, খুব ধুনীয়াকৈ বনাইছে, সৰু সৰু ফুলেৰে মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা। এয়াই হ'ল আপোনাৰ চিয়াহী কালাৰৰ মেখেলাখন, ব্লু কালাৰৰ মেখেলাখন খুবেই ধুনীয়া হৈছে, বিচনীকাই দিয়া আছে, মাল্টি কালাৰৰ ফুলেৰে তৈয়াৰ কৰি খুবেই ধুনীয়াকৈ প্ৰস্তুত কৰা হৈছে। গতিকে ধুনীয়া ধুনীয়া কাপোৰ সদায় আপোনালোকে কিনিব পাৰিব ৰমাপ্পা ইউটিউব চেনেলত। গতিকে সকলোৱে অসমবাসী নতুনকৈ কোনোবা যদি মোৰ চেনেলত আহিছে ৰমাপ্পা ইউটিউব চেনেলত, আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। আৰু মই আশা কৰোঁ আপোনালোকে বহুত বেছিকৈ শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব বুলি। আৰু নতুন এটা ভিডিঅ'ত নতুন কাপোৰৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ' সামৰণি মাৰিছোঁ। জয় আই।